নমস্কাৰ মেথছ মাউণ্টেইনত তোমালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অনুশীলনী 8.3 কুৱেশ্যনকেইটা, অৰ্থাৎ দশম শ্ৰেণীৰ অনুশীলনী 8.3। এই অনুশীলনীটো কৰিবৰ কাৰণে তোমালোকক পূৰক কোণ ধৰ্মকেইটা জানিব লাগিব। ত্ৰিকোণমিতিৰ এই ধৰ্মকেইটা আগতে আমি শিকি ল'ম, তাৰপিছত অনুশীলনী 8.3 আৰম্ভ কৰিম। ঠিক আছে, যদি ইয়াৰ আগৰ ভিডিঅ'বোৰ তোমালোকে চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, সেই লিংককেইটাত গৈ তোমালোকে চাই ল'ব পাৰিবা। হ'ল, গতিকে এই পূৰক কোণৰ সূত্ৰবোৰ কেনেদৰে আমি মনত ৰাখিব পাৰিম আমি ভালকৈ চাই লওঁ। এটা পূৰক কোণ মানে কি বুজি পাওঁ? পূৰক কোণ মানে হ'ল যিবোৰ যদি দুটা কোণৰ যোগফল কি হয় 90 ডিগ্ৰী হয়, তেন্তে সেই কোণ দুটাক এটা আনটোৰ পূৰক বুলি কয়। যেনে চাবা 30 ডিগ্ৰী যোগ 60 ডিগ্ৰী যদি কৰো তেন্তে কিমান ডিগ্ৰী হ'ব? 90 ডিগ্ৰী হ'ব। অৰ্থাৎ এই 30 ডিগ্ৰীটো আৰু এই 60 ডিগ্ৰীটো এটা আনটোৰ পূৰক কোণ বুলি কয়। ঠিক তেনেকৈ 20 ডিগ্ৰী মই লিখিছো, এতিয়া 20 ডিগ্ৰীৰ পূৰক কোণ কি হ'ব? 20 ডিগ্ৰীৰ পূৰক কোণ হ'ব 70 ডিগ্ৰী, কাৰণ 20 আৰু 70 যোগ হলে কি হয়? 90 ডিগ্ৰী পোৱা যায়। ঠিক আছে, তেনেধৰণে আমি ত্ৰিকোণমিতিত কেনেকৈ পূৰক কোণ ধৰ্ম ব্যৱহাৰ হয় আমি চাই লওঁ। এতিয়া চাবা, আমি যদি ত্ৰিকোণমিতিক টেবুলখনৰ যদি মানবিলাক চাওঁ, মানে সাইন কস টেন কট এইবিলাকৰ যদি মানবিলাক চাওঁ, আমি তেন্তে গম পাম এই সাইন 0 ডিগ্ৰীৰ মানটো আৰু কস 90 ডিগ্ৰীৰ মানটো একে হয়। কিমান হয়? 0 হয়। ঠিক তেনেকৈ চাবা সাইন 30 ডিগ্ৰীৰ মানটো কস কিহৰ মানৰ সমান হয়? কস 60 ডিগ্ৰীৰ মানৰ সমান হয়। কিমান হয়? হাফ। ঠিক তেনেকৈ সাইন 45ৰ মানটো কিহৰ সমান হয়? কস 45ৰ সমান হয়। ঠিক তেনেকৈ সাইন 60ৰ মানটো সাইন 60 ডিগ্ৰী ইকুৱেল টু কি হয়? কস 30 ডিগ্ৰীৰ সমান হয়। তাৰপিছত সাইন 92 কিহৰ সমান হ'ব? কস 0 ডিগ্ৰীৰ সমান হয়। এইটো হ'ল সাইন আৰু কসৰ ক্ষেত্ৰত। তাৰপিছত চাবা টেনটোৰ ক্ষেত্ৰতো এনেকুৱা, টেন 0 ডিগ্ৰী মানে কিমান হ'ব? কিমান হ'ব? টেন 0 ডিগ্ৰী মানে হ'ল কট 90 ডিগ্ৰী। ঠিক তেনেকৈ টেন 30ৰ মানটো কট 60ৰ লগত সমান হ'ব। তাৰপিছত চাওঁ আমি সেকৰ ক্ষেত্ৰত, সেক 30 ডিগ্ৰী, সেক 30 ডিগ্ৰী মানে কিমান সমান জানানে? সেক 30 ডিগ্ৰী ইকুৱেল টু কসেক 60 ডিগ্ৰীৰ সমান হয়। অৰ্থাৎ আমি কি বুজি পাম? পূৰক কোণৰ ধৰ্মৰ ক্ষেত্ৰত কি হয় জানানে? এই সাইনটো, এই সাইনৰ মানটো কসৰ মানৰ লগত তাৰমানে অলপ লিংক হৈ থাকে। ঠিক তেনেকৈ টেনৰ মানটো কটৰ মানৰ লগত সমান হৈ থাকে, সমান নহয় মানে অনুপাতিক মিলি থাকে। সেকৰ মানটো কসেকৰ লগত কেনেকৈ মিলে আমি চাম। এতিয়া চোৱা, যদি আমি এই সাইন আৰু কসৰ ক্ষেত্ৰত এইটো যদি চাওঁ, সাইন 0 ডিগ্ৰী সমান কস 90 ডিগ্ৰী, বা সাইন 60 ডিগ্ৰীৰ ক্ষেত্ৰত যদি চাওঁ, এইটো সাইন 60 ইকুৱেল টু কি হয়? কস 30 ডিগ্ৰী হয়। তাৰ মানে কি? সাইনটোৰ মানটো কসৰ লগত সমান হ'ব। কেতিয়া সমান হ'ব? যদি কোণ কেইটাৰ যোগফল কি হয়? 90 ডিগ্ৰী হয়। অৰ্থাৎ এতিয়া যদি মই কওঁ তোমালোকে চাবা সাইন 40 ডিগ্ৰীৰ মানটো কিহৰ লগত সমান হ'ব? কস 50 ডিগ্ৰীৰ লগত সমান হ'ব। কাৰণ সাইনটোৰ লগত কসটো লগ হৈ থাকিব, মানে লিংক হৈ থাকিব, আৰু 40 ডিগ্ৰী আৰু 50 ডিগ্ৰী যোগ হয় কিমান হয়? 90 ডিগ্ৰী হয়। অৰ্থাৎ সাইন 40 মানে কস 50। ঠিক তেনেকৈ যদি মই চাওঁ সাইন 70 ডিগ্ৰী যদি লওঁ, কস কিমান হ'ব? কস 20 ডিগ্ৰী হ'ব। তোমালোকে বুজি পাইছানে মই কি কৈছো? গতিকে এনেকুৱা ধৰণে মানবিলাক থাকিব। তাৰ পৰা আমি ত্ৰিকোণমিতিৰ এই পূৰক কোণৰ ধৰ্মকেইটা আমি ভালদৰে চাই লওঁ। সাইন 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু কস এ দিয়া আছে। এইটো সূত্ৰটো এনেকুৱাকে দিয়া আছে, মানে কি বুজি পাম চাবা। যদি এৰ ঠাইত আমি কিবা এটা কোণ ভাবি লওঁ, যদি 20 ডিগ্ৰী ভাবো, সাইন 90 ডিগ্ৰী মাইনাছ 20 ডিগ্ৰী ইকুৱেল টু কি হ'ব? কস 20 ডিগ্ৰী হৈ যাব। অৰ্থাৎ এইটো কি বুজাইছে? সাইন 90ৰ পৰা 20 গ'লে কিমান হয়? 90ৰ পৰা 20 গ'লে হ'ব 70 ইকুৱেল টু কস 20 ডিগ্ৰী। মানে সাইন 70 কস 20। মই অলপ আগতে বুজোৱা নিচিনা হৈ গ'ল নে? সাইনটো কসৰ লগত ৰিলেটেড, আৰু দুটা কোণকেইটাৰ যোগফল কিমান হ'ব? 90 ডিগ্ৰী। অৰ্থাৎ এনেকুৱাকে আমি বনাব পাৰোঁ। তাৰপিছত এইটো হ'ল 1 নম্বৰ। 2 নম্বৰ কি দিয়া আছিল? cos 90 মাইনাছ এ যদি লওঁ, তেতিয়া কি পাম? আমি এইটো পাম সাইন এ। ঠিক তেনেকৈ 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি আছে? 10ৰ ক্ষেত্ৰত চাম। মই তেতিয়া কৈছো তোমাৰ 10টো কিহৰ লগত লিংক হৈ থাকে? 10টো কটৰ লগত লিংক হৈ থাকে। 10 90 মাইনাছ এ ইকুৱেল টু কট এ। তাৰপিছত 4 নম্বৰটো চোৱা।
4 নম্বৰটো আছে cot 90 ডিগ্ৰী মাইনাছ এ, এইটো ভালকৈ লিখিছো, 90 মাইনাছ এ ইকুৱেল টু 10a। এইটো বুজি পাইছা না? চাবা, এতিয়া cot 90 মাইনাছ যদি 10 লিখো কিমান হ'ব? ইনডাইৰেক্টলি এইটো হয় cot 80 ডিগ্ৰী, কিন্তু আমি এইটো পুরো কোণৰ সূত্র হৈ যাওঁ, আমি কি লিখিম জানানে? cot 90 ডিগ্ৰী মাইনাছ 10 মানে আমি লিখিম 10 ডিগ্ৰী, অৰ্থাৎ cot 80 ডিগ্ৰী আৰু 10 ডিগ্ৰীৰ মানটো সমান হৈছে। বুজি পাইছা না? ঠিক তেনেকৈ 5 নম্বৰ সূত্ৰটো চাওঁ আমি। 5 নম্বৰটো কি হ'ব? সেকৰ ক্ষেত্ৰত sec 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু কি হ'ব? ইকুৱেল টু হ'ব cosec এ। তাৰপিছত 6 নম্বৰ, এইটো cosecত আহি যাব, cosec 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু কি হ'ব? sec এ। হ'ল? এতিয়া তোমালোকে এইখিনি বুজি পাইছা নিশ্চয়, গতিকে আমি অনুশীলনী 8.3 লৈ যাব পৰা হৈছো। 8.3 কুৱেশ্যন নাম্বাৰ 1ত আমি চাই লওঁ। 1ত কি দিয়া আছে? মান নিৰ্ণয় কৰা বুলি কৈছে। কিহৰ মান নিৰ্ণয় কৰিব লাগে? যে এইটোৰ মান আমি কেনেকৈ নিৰ্ণয় কৰিম? এইটো আমি ব্যৱহাৰ কৰিম পূৰক কোণ সহায়ত। এতিয়া মই অলপ আগতে বুজাইছো চাইনটো কিহৰ লগত ৰিলেটেড হৈ থাকে? এই চাইনটো ৰিলেটেড হৈ থাকে তোমালোকৰ কচৰ লগত, বা কচটো ৰিলেটেড হৈ থাকে চাইনৰ লগত। এতিয়া আমি লিখিম, চোৱা, চাইন 18 ডিগ্ৰী ঠাইত আমি এনেকৈ লিখিব পাৰিম নে? 90ৰ পৰা কিমান বিয়োগ কৰিলে 18 হয় নো? 90ৰ পৰা 72 ডিগ্ৰী বিয়োগ কৰিলে 18 হয় নে? গতিকে 18 ডিগ্ৰী ঠাইত আমি 90 বিয়োগ 72 লিখি দিলো। তলত কি আছে? তলৰটো একেই থাকক, তলত আমি একো সলনি নকৰো, যেনে থাকিল। চোৱা, চাইন 90 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰী, অৰ্থাৎ এইটো সূত্ৰ পৰিলে নাই? চাইন 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু কি আছিল? ইকুৱেল টু আছিল cos এ, অৰ্থাৎ চাইন 90 মাইনাছ 72 ইকুৱেল টু আমি ওপৰত কি পাম? cos 72 ডিগ্ৰী। তলত কি আছে? আকৌ তলততো cos 72 আছে। গতিকে এইটো চোৱা, ওপৰত যিমান পালো তলততো সিমানে পালো, গতিকে ওপৰ আৰু তলত কি হ'ব? কটাকটি যাব এইটো। গতিকে আমি এইটো কি কৰিব পাৰিম? এইটো আৰু এইটো কাটি দিব পাৰিম। এইটো কাটি গ'লে কিমান ৰ'ল? তলত ৰ'ল 1। গতিকে এইটো হ'ল এনচাৰ। বুজি পাইছা? এটা চাবা, 2 নম্বৰ কুৱেশ্যনটো 10 26 ডিগ্ৰী ডিভাইড বাই কি থাকিব? কতে থাকিব লাগিব। গতিকে 10 টো যিহেতু কটৰ লগত ৰিলেটেড, cot 64 ডিগ্ৰী। এইটো চা, পূৰক কোণ কেনেকৈ ব্যৱহাৰ হ'ব সেইটো তোমালোকে কেনেকৈ গম পাবা? তোমালোকে চাবা 10 টো যদি ইয়াতে চোৱা, 10 ইয়াতে এইখিনি কি আছে? এইটো আছে তোমালোকৰ 10। এই 10 টো থকাৰ লগত তলত কি আছে? তলত 10 ৰ বিপৰীতে পূৰক কোণৰ ক্ষেত্ৰত cot থাকে, গতিকে সেইটো থাকিব লাগিব। লগতে যি দুটা কোণ দিয়া আছে ইয়াতে 26 ডিগ্ৰী আৰু 64 ডিগ্ৰী, সেই দুটা কোণৰ যোগফল কিমান হ'ব? সেই দুটা কোণৰ যোগফল কিমান হ'ব লাগিব? 90 ডিগ্ৰী হ'ব লাগিব। গতিকে যদি ইয়াতে হয়, তেন্তে আমি গম পাম সেইটো কিহত ব্যৱহাৰ হৈছে? পূৰক কোণৰ সূত্ৰ। এতিয়া আমি এই যিটো কুৱেশ্যন কৰিছো, এই কুৱেশ্যনটো মতে তোমালোকে এইটো কৰিব পাৰিবা। এতিয়া কেনেকৈ কৰিম আমি? চোৱা, 10 26, এতিয়া আমি কি কৰিম? 10 টো 10 হৈ থাকিল, 26 ৰ ঠাইত আমি কি লিখিব পাৰিম? 90 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰীৰ পৰা কি বিয়োগ কৰিলে 26 ডিগ্ৰী হয় সেইটো ভাবি চোৱা। 90ৰ পৰা 64 বিয়োগ কৰিলে এইটো হয়। গতিকে এইটো আমি এনেকৈ বনাওঁ, আৰু ওপৰত তলতো আমি কি নকৰো? একো নকৰো, এইটো যেনেকৈ আছে এনেকৈ থাকো। গতিকে চোৱা, cot 64 ডিগ্ৰী আছে, আৰু ওপৰত কি আছে? 10 90 মাইনাছ এ ইকুৱেল টু কি আছিল? ইকুৱেল টু আছিল cot এ। cot এ মানে ইয়াতে কি হয়? 64 আছে। একে নিচিনাকে এইটো আৰু এইটো কটা যাব, কটা গৈ কি হ'ল? 1। বুজি পাইছা? গতিকে এইটো হ'ল 1 আৰু 2। নেক্সট আমি কুৱেশ্যন নম্বৰ 3 চাওঁ। cos 48 মাইনাছ sin 42, cosটো আৰু sinটো পূৰক কোণৰ ক্ষেত্ৰত লিংক হৈ থাকে, লগতে 48 ডিগ্ৰী আৰু 42 ডিগ্ৰী যোগ কৰিলে কিমান হয়? 90 ডিগ্ৰী হয়। গতিকে এইটো কি হ'ব? পূৰক কোণৰ ধৰ্ম মতে থাকিব। আৰু আমি ডাইৰেক্টে বহাই দিব পাৰি। এতিয়া cosৰ ঠাইত cos 48 ধৰা হ'লে এইটো আমি সলোৱা নাই, cos 48 থাকিল মাইনাছ sin 42, চাইনৰ ঠাইত আমি কি লিখিম? cos লিখিম। আৰু 42 ঠাইত কি লিখিম? 42 ৰ লগত কি যোগ কৰিলে 90 ডিগ্ৰী হয়? বা এইটো যদি আমি এনেকৈ আগৰ নিয়মত কৰিব বিচাৰো, আগৰ নিয়মত কৰিব পাৰো, এইটো চাইনটো চাইনে হৈ থাকিল। এতিয়া 42 ঠাইত আমি কি লিখিম? 90ৰ পৰা কি বিয়োগ কৰিলে 42 হয়? গতিকে 48 ডিগ্ৰী বিয়োগ কৰিলে 42 হয়। cos 48 ডিগ্ৰী মাইনাছ sin 90 মাইনাছ এ। sin 90 মাইনাছ এ মানে কি আছিল? cos এ আছিল। গতিকে cos এ মানে কি? এইটো এ মানে কি হৈছে? 48 ডিগ্ৰী হৈ গ'ল। এতিয়া চোৱা, cos 48 ৰ পৰা যদি cos 48 বিয়োগ কৰো কিমান হ'ব? 0 টো হ'ব। গতিকে এইটো এনচাৰ 0। ঠিক একে নিচিনাকে 4 নম্বৰ কুৱেশ্যনটো তোমালোকে কৰিবা। এই 4 নম্বৰ কুৱেশ্যন তোমালোকৰ বাবে থাকিল, কি থাকিল? হোমৱৰ্ক।
ঠিক আছে নেক্সট মই 5 নম্বৰ কুৱেশ্যনটো চাওঁ এটা 5 নম্বৰ কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আমি চাই লওঁ এটা চোৱা ইয়াতে আমি কোনটো কোনটো সলাব লাগিব সেইটো ভালকে চোৱা কি কৰিম আমি ইয়াতে আছে এটা সাইন আছে এইটো সাইন আছে ইয়াতে এটা কস আছে এইটো কস আছে ঠিক আছে যদি আমি সলাব প্ৰথম দুইটা সলাব লাগিব এই দুইটা সলাই দিম নতুবা এই দুইটা সলাই দিম প্ৰথম হল সাইনটো সাইন হৈ যাব আমি নেক্সট কেইটা সলাব বিচাৰিছো সাইন 35 ডিগ্ৰী এটা সাইন 55 ডিগ্ৰী মাইনাস cos 35 তে আমি কি লিখিব পাৰিম cos 35 তে আমি লিখিব পাৰিম cos 90 ডিগ্ৰী মাইনাস এটা 35 কেনেকৈ পায় 90 ৰ পৰা কিমান বিয়োগ কৰিলে পায় 90 ৰ পৰা 55 বিয়োগ কৰিলে তো পায় তাই আৰু ইফালে কি আছে এইখিনি কি আছে cos 55 আছে গইটো চোৱা cos 55 আমি কি লিখিম 90 ৰ পৰা কি বিয়োগ কৰিলে পায় 90 ৰ পৰা 35 বিয়োগ কৰিলে পায় গতিকে নেক্সট লাইনটো চোৱা sin 35 এইটো যেনেকৈ আছে তেনেকৈ থাকক ইয়াতে sin 35 ডিগ্ৰী ইনটু ইয়াতে কি আছে sin 55 এইটো এনেকৈ থাকক sin 55 ডিগ্ৰী মাইনাস এইটো চোৱা cos 90 minus a cos 90 minus a মানে কি হল sin a অৰ্থাৎ sin আমি কি লিখিম a এর মাথায় ইয়াতে আছে 55 ডিগ্ৰী ইনটু ইয়াতে cos 90 minus a আছে গতি এইটো মানে কি হ'ব sin a হ'ব আকৌ ইয়াতে আকৌ a মানে কি হৈছে 35 হৈছে গতি 35 লিখি দিম এটা চোৱা sin 35 ৰ পূৰণ sin 55 হৈছে আৰু ইফালে sin 55 পূৰণ sin 35 দুটাটো একে হৈছে বা মিলাই লব পাৰো আমি sin 35 ডিগ্ৰী ইনটু sin 55 ডিগ্ৰী মাইনাস এই sin 55 আৰু sin 32 সলাব পাৰি জাগাখিনি সলাব পাৰি নাই এইটো কি আছিল ক্ৰম বিনিময় ধৰ্ম ব্যৱহাৰ কৰি আমি সলাব পাৰো তো পূৰণৰ ক্ষেত্ৰত sin 35 টো প্ৰথমতে লিখি ললো পূৰণ sin 55 টো নেক্সট লিখি ললো এটা চোৱা এইখিনি আৰু এইখিনি দুইখিনিটো একে হৈছে গতি এইখিনি সমান সমান বস্তু এটাৰ পৰা আনটো বিয়োগ কৰিলে কি হৈ যায় 0 হৈ যায় গতি এইটো আনসাৰ 0 এটি এমসিকিউ টো আহিব পাৰো তোমালোকৰ না ইম্পৰ্টেন্ট আই এম পি বুজি পাইছা না এইটো কৰিলে আমি নেক্সট আমি কৰিম কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 টো এটা ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰে চাবা এইটো গোটেই কেইটা এইটো এই চাৰিটা কি হৈছে পূৰণ হৈছে যদি পূৰণ হৈ থাকে তেতিয়া আমি অলপমান বেলেগ ধৰণে কৰিব লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে এমসিকিউ আহিব পাৰে আমি চাই লও ইয়াতে চোৱা পূৰকোণ ধৰ্ম কেনেকৈ ব্যৱহাৰ কৰিম আমি কোনটো কোন যোগ কৰিলে আমি 90 ডিগ্ৰী হয় এইটো চাই লও ইয়াতে চোৱা 35 এইটো আছে 35 ৰ লগত কোনটো যোগ কৰিব এই 55 যোগ কৰিলে কি হয় 90 হয় গতিকে আমি এই দুটা ওচৰা ওচৰি কৰি লিখিম মানে ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰিম ঠিক তেনেকৈ 60 ডিগ্ৰীটো কাৰ লগত 30 ডিগ্ৰীৰ লগত যোগ কৰিলে কি পায় 90 পায় গতিকে আমি কি কৰিম 10 35 টো প্ৰথম লিখি ললো পূৰণ 10 55 টো ইয়াতে লিখিম 10 55 ডিগ্ৰীটো লিখি ললো তাৰ পিছত নেক্সট 10 60 টো লিখিম ইনটু 10 30 টো লিখিম এতিয়া আমি 10 35 10 50 হবে এই দুটা যোগ কৰিলে কি হয় 90 ডিগ্ৰী হয় আমি এর যিকোনো এটা সলাই লম প্ৰথমটো থাকক তেনেকৈ 10 35 ডিগ্ৰী ইনটু এই 10 55 টো ঠাইত আমি কি লিখিম জানানে 10 90 ডিগ্ৰীৰ পৰা কি বিয়োগ কৰিলে 55 পায় 35 বিয়োগ কৰিলে 55 পায় ঠিক তেনেকৈ এই 10 60 আৰু 10 30 চাই ইয়াৰ এটা আমি যেনেকৈ আছে তেনেকৈ ৰাখিম এটা আমি সলাই লম 10 30 টো সলাই দিও 10 90 ডিগ্ৰী মাইনাস কি পায় 60 বিয়োগ কৰিলে আমি কি পাম 30 পাম হৈ গল তাৰ পিছত চোৱা 10 35 ডিগ্ৰী ইনটু এইটো চোৱা 10 90 মাইনাস a তাৰ মানে কি আছিল cot a আছিল না নাই এইটো ছিল cot a মানে ইয়াতে কি হৈছে 35 হৈছে তাৰ পিছত এইটো 10 60 10 60 যেনেকৈ আছে তেনেকৈ থাকক 10 60 ডিগ্ৰী থাকিল ইনটু এই এটা 10 90 মাইনাস এইটো মানেটো cot a হ'ব কিন্তু a মানে ইয়াতে সলনি হৈ যাব 60 ডিগ্ৰী হৈ যাব এইখিনি বুজি পাইছা তাৰ পিছত চোৱা এটা 10 35 cot 35 এইটোত আমি কি কৰিম জানা না এই প্ৰতিক্ৰমৰ সূত্ৰটো ব্যৱহাৰ কৰিম আমি এইটো সূত্ৰ পাইছিলো না 10a equal to 1 by cot a লিখিব পাৰো বা cot a equal to 1 by 10a লিখিব পাৰো না নাই পাৰো তো গতি এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম এবাৰ তাৰপিছত 10 35 টো তেনেকৈ থাকক আমি এইটো একো নকৰো ইয়াক যেনেকৈ আছে তেনেকৈ লিখি দিলো এতিয়া cot 35 ৰ জাগাত আমি কি লিখিম 1 by 10 35 ডিগ্ৰী লিখিব পাৰিম নে পাৰিম যদি তোমালোকৰ সূত্ৰকেইটা মুখস্থ থাকে তেনেহলে গম পাবা এইটো পাৰিলি তাৰপিছত চোৱা 10 60 টো যেনেকৈ আছে তেনেকৈ থাকিল ইনটু এতিয়া cot 60 আমি কি লিখিম 1 by 10 60 ডিগ্ৰী লিখি দিম
হৈ গ'ল। এতিয়া চোৱা পূৰণৰ ক্ষেত্ৰত এইটো লব হৈ আছে, এইটো হৰ হৈ আছে, গতিকে এইটো কাটা যাব। ঠিক তেনেকে 1060 কটা গ'ল। ইয়াতে ৰোল কি, ইয়াতে আছে, ইয়াতে এটা 1 ৰ'ল আৰু ইয়াতে এটা 1 ৰ'ল। এই 1 দুটা পূৰণ কৰিলে কিমান হ'ব? 1 গুণ 1, এইটো হ'ল এনসাৰ। বুজি পাইছা? গতিকে এইখিনি কুৱেশ্যন নম্বৰ 6 কৰিলো। নেক্সট আমি কুৱেশ্যন নম্বৰ 7 টো চাওঁ। গতিকে এইটো আমি কেনেকৈ কৰিম? এইটো চোৱা, তোমালোকে দেখা পাবা এই cot 54 টো আৰু 1036 টো কি হৈছে চোৱা, পূৰক কোণৰ ক্ষেত্ৰত মিলিবনে? cot টো 10 ৰ বিপৰীত হৈ আছে আৰু 54 আৰু 36 যোগ হলে কি হৈ যায়? 90 ডিগ্ৰী হয়। ঠিক তেনেকে চোৱা, এইটোতো 10 টো আৰু ইয়াৰে cot টো পূৰক কোণৰ ক্ষেত্ৰত মিলি আছে আৰু লগতে 20 আৰু 70 যোগ কৰিলে কিমান? 90 হয়। গতিকে ওপৰে তলে এইটোৰ ক্ষেত্ৰতো লব হৰ আমি আৰু এইটোৰ লব হৰটো আমি কি পূৰক কোণৰ ক্ষেত্ৰত চেঞ্জ কৰিব চেষ্টা কৰিম। যিকোনো এটা চেঞ্জ কৰিম ওপৰে তলে। cot 54 আছে, এইটো আমি চেঞ্জ কৰি দিওঁ। cot 90 মাইনাছ কি কৰিম? 54 ৰ ঠাইত মানে 54 90 ৰ পৰা কি বিয়োগ কৰিলে পায়? 90 ৰ পৰা 36 ডিগ্ৰী বিয়োগ কৰিলে পায়। আৰু তলত কি আছে? 10 36 ডিগ্ৰী প্লাছ, ঠিক এইটো চোৱা 10 20, 10 টো সলাই দিওঁ আমি, 10 20 20 ডিগ্ৰী কেনেকৈ পায়? 90 ৰ পৰা কি বিয়োগ কৰিলে 20 পায়? 70 বিয়োগ কৰিলে 20 পায়। তলত কি আছে? cot 70 ডিগ্ৰী আছে, মাইনাছ এইফালে 2 আছে, 2 টো থাকক এনেকে। তাৰপিছত চোৱা, এইটো চোৱা, ইয়াত 10 কি আছে তলত? 10 36 আৰু ৰ'বা, আৰু ওপৰত কি আছে? cot 90 মাইনাছ a। cot 90 মাইনাছ a মানে কি আছিল? 10a। ইয়াতে a মানে কি আছে? 36 আছে, 36 প্লাছ, ইয়াতে চোৱা cot 70 ডিগ্ৰী তলত আছে, cot 70 ডিগ্ৰী আৰু ওপৰত কি আছে? 1090 মাইনাছ a অৰ্থাৎ cot a, cot 70 ডিগ্ৰীটো হ'ব। এবাৰ মাইনাছ 2, এবাৰ এই চোৱা 1036 কটা যাব নে নাই? যাব। তাৰপিছত ঠিক cot 70 কটা গ'লে কি হয়? ইয়াতে ৰ'ল 1 প্লাছ ইয়াতেও ৰ'ল 1 আৰু এবাৰ মাইনাছ 2 আছে। ঠিক একে একে কিমান যোগ কৰিলে? 2, 2 ৰ পৰা 2 বিয়োগ কৰিলে 0। বুজি পালানে? গতিকে এইটো হ'ল এনসাৰ। এইটো সেই একে নিয়ম। এতিয়া চোৱা কেনেকৈ কৰো। এটা কিন্তু 3 টো পূৰণ হৈছে, 3 ইনটু, এটা শৰ্টকাট হয়, মই বহুত লিখি নাথাকো। sin 23, সাইনৰ ঠাইত আমি কি লিখো? সাইনৰ ঠাইত আমি cos লিখো। আৰু 23 ৰ ঠাইত কি লিখিম জানা? 23 ৰ লগত কি যোগ কৰিলে 90 হয়? 23 ৰ লগত 67 যোগ কৰিলে 90 হয়। আৰু তলত কি আছে? তলত cos 67 আছে প্লাছ, এইফালে কি আছে? 4 ইনটু, ইয়াতে চোৱা sec 47 আছে। sec 47 মানে কি? secৰ ঠাইত আমি লিখিম secৰ বিপৰীত কি? পূৰক কোণৰ ক্ষেত্ৰত cosec। cosec লিখিলে আৰু 47 ৰ লগত কি যোগ কৰিলে 90 হয়? 47 ৰ লগত 43 যোগ কৰিলে 90 হয়। গতিকে sec 47 মানে cosec 43 আৰু তলত কি আছে? cosec 43 আছে, যি আছে সেইটো এনেকৈ থাকিম। নেক্সট চোৱা, এইটো cos 67 cos 67 কটা গ'ল। ঠিক তেনেকৈ cosec 40 কটা গ'ল। ৰ'ল কি? 3 ইনটু, এইখিনি কটা গৈ কি ৰ'ব? 1 ৰ'ব, গতিকে 3 হৈ গ'ল প্লাছ 4 ইনটু 1 মানে 4, 3 যোগ 4 যোগ কৰিলে কিমান হয়? 7 হৈ যায়। বুজি পাইছানে? গতিকে এইখিনি হ'ল কুৱেশ্যন নম্বৰ 8। নেক্সট কুৱেশ্যন নম্বৰ 9 টো চাওঁ। এইটো চোৱা, এইটো কুৱেশ্যন নম্বৰ 6 ৰ লগত একে। কুৱেশ্যন নম্বৰ 6 চেম। আমি কি কৰিব লাগে? কোনটো কোন যোগ কৰিলে কি হয়? 90 ডিগ্ৰী। আমি সেইটো ওচৰা ওচৰিকে লিখি লম আমি। এতিয়া চোৱা 10 5 ডিগ্ৰী লগত 5 ডিগ্ৰী লগত কোনটো যোগ কৰিলে 90 হ'ব? এইটো 85। 1085 টো আমি আৰু 10 5 টো ওচৰা ওচৰিকে লিখিম। ঠিক তেনেকৈ 1025 আছে, তাৰ লগত কি যোগ কৰিম? 1065। 65 আৰু 25 যোগ কৰিলে কি হৈ যায়? 90 হৈ যায়। গতিকে এইকেইটা আমি ওচৰা ওচৰিকে লিখিম। চাই লওঁ আমি কি কৰো। আৰু এক্সট্ৰাকে কি 30 ডিগ্ৰীটো ৰৈ যাব। চাবা 10 5 ডিগ্ৰী ইনটু, ইয়াতে 1085 টো ইয়াতে লৈ আহা, 1085 ডিগ্ৰী ইনটু, আকৌ ইয়াতে 1025 টো ইয়াতে লিখা, 1025 ডিগ্ৰীটো লিখিলো ইনটু 1065 টো ইয়াতে লিখিম আমি। আৰু লগতে কি ৰ'ল? 1030 টো এক্সট্ৰা হৈ গ'ল, সেইটোৰ লগত একো যোগ কৰিলে আমি কি নাপাওঁ? বৰ্তমান ইয়াত এই কুৱেশ্যনটোত 90 ডিগ্ৰী পোৱাকৈ এনেকুৱা এংগল নাই, গতিকে সেইটো এক্সট্ৰা কৰি ৰাখি দিলো। এতিয়া আমি চেঞ্জ কৰি দিম 10 5 ডিগ্ৰী। এইটো চোৱা, এইটো আমি চেঞ্জ কৰিব বিচাৰিছো। 10 টো পূৰক কোণৰ ক্ষেত্ৰত কিহলৈ সলনি হয়? কটলৈ সলনি হয়। গতিকে 10 ৰ ঠাইত আমি কি লিখিম? ইয়াতে লিখিম আমি cot। আকৌ 85 ৰ লগত কি যোগ কৰিলে 90 হয়? 5 ডিগ্ৰী যোগ কৰিলে 90 হয়। ঠিক আছে? গতিকে 1025 টো ইয়াতে লিখি দিওঁ, 10
25 ডিগ্ৰী ইনটু এইটো চেঞ্জ কৰিব বিচাৰিছো 10 65 10 টো সলনি হ'ব কতলৈ ঠিক আছে আৰু লগতে কি হ'ব 65 ৰ কি যোগ কৰিম আমি 25 ডিগ্ৰী পাতি দিম অৰ্থাৎ 65 আৰু 25 যোগ কৰিলে কি হৈ যায় 90 হৈ যায় আৰু ইনটু 1030 মানে কি এইটো আমি বৰ্তমান মানটো নাপাতো বৰ্তমান এনেকৈ থাকা নেক্সট লাইনটোত 1030 ৰ মানটো বহুৱাই দিম এতিয়া চোৱা 10 5 ডিগ্ৰী ইনটু cos 5 মানে কি 1/10 5 লিখিব পাৰি আমি আগৰ কুৱেশ্যনটো কৰাৰ নিচিনাকৈ 1/10 5 10 25 টো তেনেকৈ থাকিল ইনটু cot 20 কত ঠাই আমি কি লিখিম 1/10 25 ডিগ্ৰী লিখিব পাৰো ইনটু এতিয়া চোৱা 1030 ৰ মানটো আমি পাৰো 1030 মানে কি 1/√3 হয় নে তালিকাখন চালে তোমালোকে গম পাই যাবা নেক্সট আমি কি পাতিম নেক্সট এই চোৱা 10 5 আৰু 10 5 কত যাব এই 10 25 10 25 কত যাব বলে কি হল ইয়াতে রল 1 ইয়াত এইখিনি তো রব 1 এনেকুৱা দেব 1 ইনটু 1/√3 এইটো পূৰণ কৰিলে কিমান হ'ব 1/√3 হৈ গল এইটো তোমালোকৰ উত্তৰ মানত ভুল আছে কিন্তু উত্তৰ মানত 1 আছে কিন্তু তোমালোকে ভালকৈ চাই লবা এইটো 1/√3 হ'ব লাগে হল গতিকে আমি 1 নম্বৰ কুৱেশ্যনৰ গোটেইখিনি কৰি দিলো নেক্সট আমি বাকি ভিডিওটোত বাকি কুৱেশ্যন কেইটা কৰিম আজিলৈ এইখিনি যদি ভাল পাইছা ভিডিওটি লাইক কৰি দিবা আৰু চেনেলটি সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ মেথছ ৰিলেটেড ভিডিওবোৰ তোমালোকে আগলৈ পাই থকা